নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আপোনালোক। আজি একো ৰেচিপি ভিডিঅ' লৈ অহা নাই। আজি ভাবিছোঁ অকণমান নিজৰ কেয়াৰ লওঁ, চুলিখিনি হওক বা স্কিনটোৱে হওক কিবা এটা আজি কৰোঁ আৰু আজি যিহেতু হাতত সময় আছে আৰু হাতত সময় থাকিলে নিজৰ কাৰণেও কিবা কিবি কৰি থাকিব লাগে মাজে মাজে। আজি মাহঁত নাই, মা পাপা নাই, আজি নামঘৰলৈ গ'ল। শনিবাৰ দিনা নামঘৰত নাম থাকে যে সেইদিনা ভাতৰ ব্যৱস্থা নামঘৰতে হৈ যায়। সেইকাৰণে আজি হাতত যেতিয়া অলপ সময় আছে, আজি ভাবিছোঁ চুলিখিনিৰ কাৰণেও কিবা এটা কৰোঁ। ঘৰতে দৈ আছিলে, দৈ অকণমান ল'লে বৈয়ে চুলিত মুখত ঘঁহিবলৈ, তাৰপিছত মোক অলপমান দিলে, মই বোলো চুলিতে লগাই দৈখিনি। আৰু চুলিৰ কাৰণেও দৈটো এনেও ভাল বস্তু। দৈ উফিৰ কাৰণে হওক বা চুলি শুকান হোৱা চুলি যিকোনো কাৰণতে দৈটো লগোৱা হয়। দৈটো লগোৱা নাই বাৰু, বহুত দিন লগোৱাও নাই। এইবোৰ আমলা চামলখি কিবা কিবি লগাই থাকোঁ, কিন্তু আজি বহুত দিন কিবা কিবি কৰাই হোৱা নাই, আজি এমাহমান হ'ল। নহ'লে আমলা পাউডাৰ থাকেই, আমলা পাউডাৰ হওক চিকাকাই এইবোৰ পাউডাৰ আনি থোৱা থাকে যে, অনলাইনতে আনো বাৰু, আনি থোৱা থাকে, সেইবোৰ চুলিত লগাওঁ। আজি বহুত দিন কিবা কিবি কৰা হোৱা নাই। তাৰপিছত দৈটো পালোঁ কাৰণে ভাবিলোঁ যে দৈকে লগাওঁ, হাতত সময়ো আছে আৰু এইবোৰ কৰিবলৈ সময় লাগে যিহেতু, সেইকাৰণে অকল দৈ নলগাওঁ বাৰু, দৈত কিবা কিবি মিক্স কৰি দিম। চাই থাকিব ভিডিঅ'টো, আপোনালোকক দেখাই থাকিম মই কি কি দিওঁ। চাই লওঁ, বস্তুকেইটা ৰেডি কৰি লওঁ, তেতিয়াহ'লে চাই থাকিব ব্লগ ভিডিঅ'টো। দৈৰ লগত মিক্স কৰি দিম, এল'ভেৰা অকণমান আছে সেইকণ দি দিম আৰু হৈ যাব। বাকী কি দিওঁ চাই লওঁ, আপোনালোকক দেখামেই বাৰু। আৰু এটা কথা কওঁ, স্কিনটো যে আমি কেয়াৰ লওঁ, স্কিন কেয়াৰ ল'বলৈ আপুনি বাহিৰে যে কিবা কৰিব লাগিব সেইটোও নহয়, ভিতৰে আমাৰ ফাংচনখিনি ভাল হৈ থাকিব লাগিব, তেতিয়া অট'মেটিকেলি নিজে নিজে ভাল হৈ থাকিব। স্কিনটোৱে বেছি একো কৰিব দৰকাৰ নাই, ভিতৰৰ ফাংচনখিনি মেইন, আমাৰ ভিতৰৰ ফাংচনখিনিহে, তেজ হওক বা লিভাৰ হওক এইখিনি ভাল হৈ থাকিলে আপোনাৰ স্কিনটো এনেই ভাল হৈ থাকিব, একো কৰিবলগীয়া বিশেষ একো নাথাকে। সেইকাৰণে আৰু মই কি জানেনে, ত্ৰিফলা মই ৰেগুলাৰ ইউজ কৰোঁ। ত্ৰিফলা যি ইউজ কৰি থকা মই 10 বছৰতকৈ বেছি হ'ল মই ত্ৰিফলা ইউজ কৰি আছোঁ। মানে ত্ৰিফলা ইউজ কৰি আছোঁ কাৰণে কি নাজানো, কিন্তু স্কিনৰ মই আজিলৈকে প্ৰব্লেম পোৱা নাই বা গেছৰ প্ৰব্লেমো এতিয়ালৈকে ভগৱানে কোৱাত হোৱা নাই বাৰু, কিন্তু নাজানো বা আগলৈ কি হয়। ত্ৰিফলা এইটো মানে মই মেলালৈ গৈছিলোঁ যে মই কৈছিলোঁ নহয় ত্ৰিফলা লৈ আহিছিলোঁ বুলি, ত্ৰিফলা মই থাকেই মানে লগত। এই বটলটো এইটো নহয় বাৰু, পেকেটত আহিছিলে, আত্মসহায়ক গোট আহিছিলে দোকান এখন, সেই তেওঁলোকৰ পৰা আনিছিলোঁ। তাৰপিছতে আমলখি আনিছিলে, আমলখি ৰস এনেকৈ বেছি প্ৰিজাৰ্ভেটিভ বস্তু নাই মানে, তেওঁলোকে কৈ পঠাইছে সোনকালে মানে খাই পেলাবলৈ, বেছি দিন নাথাকিব, এমাহ বা 2 মাহমান থাকিব আৰু এইবোৰ খাই থাকিব আপোনালোকে, এল'ভেৰা ৰস হওক, ত্ৰিফলাটো খাই থাকিব লাগে। ত্ৰিফলা অকল স্কিন বুলিয়ে নহয় দেই, পেটৰ যিকোনো ফাংচনৰ কাৰণে, যিকোনো বেমাৰৰ কাৰণে মানে ত্ৰিফলাটো ভাল, খাই থাকিব লাগে যাতে একো প্ৰব্লেম নহয়। আৰু সেয়াই আৰু সেইটোকে ক'ব লাগিছিলে আপোনালোকক। আৰু বিশেষকৈ গৰম পানী, মই জানেনে গৰম পানী মই যিমান গৰম দিন হওক, এই জুলাই মাহত আগষ্ট মাহতো মানে মই গৰম পানী কমাই দিওঁ খাবলৈ, কিন্তু গৰম পানী মোক লাগিব, 3 গিলাচ হ'লেও মানে মই গৰম পানী খাওঁ। আৰু গৰম দিনকেইটাত, ঠাণ্ডা দিনকেইটাতো মই গোটেইখিনি গৰম পানী খাওঁ, কিন্তু গৰম দিনকেইটাত মই কমাই দিওঁ। এতিয়াতো গৰম পানী খাই দিব নোৱাৰে, ঠাণ্ডা পানীও খাবলৈ মন যায়, খালেও মানে কুহুমীয়া পানী নহ'লে একোৱাগৰ পানী খাই দিওঁ, সেয়া হৈ যায়। গৰম পানী মই গৰম দিনত কমাই পেলাই 3 গিলাচ খাওঁ, ৰাতিপুৱা এগিলাচ, শুই উঠি ৰাতি ভাত খাই উঠি এগিলাচ, আৰু দুপৰীয়া এগিলাচ, 3 গিলাচ খাওঁ। এজনে কয় কেনেকৈ খোৱা গৰম পানী, মোৰ নাই লাগিবই, সেই খাই থকাৰ কাৰণে চাগে আচলতে স্কিনৰ চাগে প্ৰব্লেম মই এতিয়ালৈকে পোৱা নাই বাৰু, বাকী নাজানো আৰু। তো তেতিয়াহ'লে চাই থাকক, মই বস্তুখিনি ৰেডি কৰি লওঁগৈ, আৰু কৰোঁতেও টাইম লাগিব আৰু বনাওঁতেও বনাবলৈও আছে, আৰু বনাই পেলাই ৰাখি পেলাই অকণমান থৈ দিব লাগিব, লগে লগেতো ধুই দিলে কাম নহ'ব। সেইকাৰণে বলক চাই থাকিব, মই কি দিওঁ চাই লওঁ, দেখাই থাকিব বলক। এয়া দৈখিনি মই উলিয়াই ল'লোঁ চুলিত লগাবৰ জোখাৰে। মোৰ চুলিখিনি যিহেতু বেছি দীঘল আৰু দৈ সেইকাৰণে অলপ সৰহকৈ লাগে বাৰু, তথাপিতো সেয়া হৈ যাব মোৰ কাৰণে। আৰু তাতে দিম মই এতিয়া ই ভিটামিন, এইটো ই ভিটামিন চুলি আৰু স্কিনৰ কাৰণে বিৰাটেই ভাল। মই তিনিটাই দিছিলোঁ দেই, মোৰ ওচৰত আছিলে মানে, এই ভিটামিনটো থাকেই মোৰ ওচৰত, স্কিনত লগাওঁ বা চুলিত লগাওঁ, ঠাণ্ডা দিনত লাগে মানে লগাবলৈ, সেইকাৰণে এইটো ভিটামিনটো মোৰ ওচৰত থাকে আৰু। তাৰপিছতে তাত দিম মই এতিয়া এল'ভেৰা জেল, মোৰ প্ৰিয় বস্তু তাতকৈ এল'ভেৰা জেল মোৰ ওচৰত থাকেই আৰু, মানে কৈছোঁ নহয় এইটো শেষ হ'ব হ'লগৈ আৰু, স্কিনত লগাই চুলিত লগাই য'তে ত'তে লগাই মেলি শেষ হৈছেগৈ আৰু। তাৰপিছতে দিম অকণমান নাৰিকল তেল, আৰু এইটো নাৰিকল তেল কোনটো গম পায়নে, মায়ে যে ইয়াত বনাইছিলে আমলখিৰ লগত সিজাই পেলাই বনাইছিলে, মই কৈছিলোঁ নহয় এটা ভিডিঅ'ত, তো সেইখিনি নাৰিকল তেলেই শেষেই হৈছেগৈ আৰু অকণমান আছেগৈ লাষ্টত তলত গৈ পেলাই, সেয়া দিছোঁ। আৰু মই অকণমান য়েল্ল' হালধি নিচিনা হৈ আছে যে, সেইখিনি দিছোঁ মই 2 চামুচ, ডাঙৰ চামুচেৰে 2 চামুচ মিঠাতেল দিছোঁ। মিঠাতেলটো এনেই লগাবলৈতো একদম পূৰা চিটকি যায়, চুলিখিনি বেছিয়ে ডাঠ লাগে, বেছি মানে আঠা আঠা লাগে, সেইকাৰণে এনেকৈ যদি পাৰিলে কিবা এনেকুৱা মিক্স লগাই, তাৰ লগত যদি তেলটো মিক্স কৰি লগায়, তেতিয়া অকণমান ইমান মানে ডাঠ মানে বেছি তেলেতীয়া নিচিনা নালাগে। গতিকে পাৰিলে এনেকৈ কিবা লগালে তাতে মিক্স কৰি দিব। মই এনেকুৱা কিবা আমলখি ৰস হওক কিবা পেষ্ট এনেকুৱা বনালে তাতে মিঠাতেল অকণমান 2 চামুচ বা 3 চামুচ দি দিওঁ, নাৰিকল তেলো দিওঁ, 2টা তেলে মিক্স কৰি দিওঁ, তেতিয়া ইমান ডাঠ নালাগে।
হৈ গ'ল মোৰ দৈখিনি লগোৱা। এতিয়া দেখিছেনে গোটেই মোৰ আগটোৰ পৰা একদম মানে ভিতৰে গুৰিয়ে চুৰিয়ে ধুনীয়াকৈ লগাই দিলোঁ মই। একদম তলত মানে গোটেই কমপ্লিট চুলিখিনিতে লগাই দিলোঁ। মোৰ চুলিখিনি যিহেতু দীঘল বেছিকৈ লাগে দৈ, ধুনীয়াকৈ লগাই দিলোঁ গুৰিয়ে চুৰিয়ে। সেয়া এতিয়া মই ৰাখি থৈ দিম, শুকুৱালৈকে ৰাখি থৈ দিম আৰু যিমান দেৰি ৰাখে সিমান দেৰি ভাল। আৰু দৈহে বেছি একো আপোনাৰ প্ৰব্লেম নকৰে, একো কেমিকেল বস্তু নাই যিহেতু ইয়াত। দৈটো বেছি ইমান দেৰি ৰাখি থোৱা সিমান দেৰি ভাল, একো নাই বাৰু। 2 ঘণ্টা 3 ঘণ্টা যিমান দেৰিৰ পৰা মই যেতিয়া আজৰি হওঁ ৰাখি থৈ দিম আৰু সিমান দেৰিলৈকে। বাথৰুমৰ লগালোগে, ভিতৰত নলগালোঁ। ভিতৰত লগালে মানে গোটেইখিনি তলত পৰি যাব, এজনে আহি পেলাই নহ'লে দিব গালি, গোটেই ৰুমটো দৈ দৈ গোন্ধাইছে বুলি। সেইকাৰণে বাথৰুমৰ লগালোঁ। এতিয়া মই ৰাখি থৈ দিম এনেকৈ যিমান দেৰি পাৰোঁ আৰু। তাৰপিছতে তো অলপ পিছত লগ পাইছোঁ আপোনাক। এতিয়া আহিলোঁ মই পাকঘৰলৈ, লগাই মেলি হৈ গ'ল। এতিয়া মই পাকঘৰৰ কামখিনি কৰিলোঁ। পাকঘৰত এতিয়া বনাবলৈ আহিলোঁ ভাত। আজি মাহঁত নাই, মাহঁত আজি শনিবাৰ নামঘৰলৈ গৈছে। আমি আজি ভাত খোৱা মানুহ 4টাই, গতিকে লাহে লাহে কৰিছোঁ। সেইকাৰণে এতিয়া বনাম মই ডিম কাৰী। তাৰপিছতে বৌ আহিব, বৌয়ে ভাজি অকণ বনাব। তাৰপিছত আৰু চাই লওঁ কি কৰোঁ কি নকৰোঁ। আজি 4টাহে আমি। তাৰপিছত ফ্ৰাই চাই কিবা কৰিম চাগে, মই নকৰোঁ, হাজবেণ্ডে কৰিম বুলি কৈ থৈছে। তেওঁ কিবা বনাব ফ্ৰাই চাই। তাৰপৰা এতিয়া মই সেইখিনি কৰি লওঁ। মই কাটি ল'লোঁ এইফালে আলু আৰু কেপচিকাম, নহয় চৰি কেপচিকাম নহয়, স্কোৱাছে আলুৱে কাটি ল'লোঁ। এতিয়া বনাম মই ডিম কাৰী। আলু বেছি নাই দিয়া, আলু মানে ইমান খোৱা হৈছে ন আমাৰ, আলু সেইকাৰণে নাই দিয়া, বেছি 2টা দিছোঁ আৰু স্কোৱাছ এটা দি দিছোঁ। স্কোৱাছ আৰু আলু দি ডিম কাৰী বনাম। স্কোৱাছটো দি দিলে মানে কি হয় অকণমান ডাঠ হয় আৰু আলুটো দি দিলে অকণমান কমি যায়। বাকী বেলেগ বস্তু একো নাছিলে কাৰণে স্কোৱাছকে দি দিওঁ। তাৰপিছত ধুনীয়াকৈ বনাম মছলা দি পেলাই, মছলা নহয় জিৰা ধনিয়া এনেকৈ দি পেলাই চিম্পুলকৈ বনাম। আকৌ সেইটো নেদেখাওঁ আৰু একদম ডিম কাৰীহে, বেছি একো স্পেচিয়েলকৈ নবনাওঁ। তো এইখিনি মই কৰি লওঁ আৰু তেতিয়ালৈকে মোৰ বনোৱালৈকে এইখিনি শুকাই থাকিব, চাই থাকিব। আজি ভাবিছোঁ পূৰা নিজকে অকণমান কেয়াৰ লওঁ, কিমানো ৰেচিপি বনাই থাকিম দি থাকিম। চুলিটোৱে লগাই ল'লোঁ ধুনীয়াকৈ। এতিয়া মই আলু এটা ধুনীয়াকৈ ৰুকি ল'লোঁ। আলু এটা ৰুকি লৈ ইয়াতে মই ধুনীয়াকৈ এতিয়া ৰসখিনি উলিয়াই তাতে মিক্স কৰি মই অকণমান বেচন আৰু অকণমান কফি পাউডাৰ আৰু এল'ভেৰা জেল অকণমান দি দিম। ঠাণ্ডা দিন হ'লে গ্লিচাৰিন অকণমান দি দিলোঁহেঁতেন, কিন্তু ঠাণ্ডা দিন নহয়, বেছি অইলি হৈ যাব নিচিনা লাগে, সেইকাৰণে মই গ্লিচাৰিন নাই দিয়া। তেওঁ ধুনীয়াকৈ মিক্স কৰি পেলাই ধুনীয়াকৈ মুখত লগাম। গৰম দিনতো ঢেৰ কেয়াৰ লৈ থাকিব লাগে, ঠাণ্ডা দিনত ল'ব লাগে বাৰু, বেছি ড্ৰাই হৈ যায় সেইকাৰণে, আৰু গৰম দিনতো ল'ব লাগে। গৰম দিনত স্কিনটো ভাল হৈ থাকক বা বেয়া হৈ থাকক, কেয়াৰটো লৈ থাকিব লাগে। বেছি মোৰ স্কিনত পিম্পলছ বেছি নুঠে বাৰু, কেতিয়াবা কাটচিত এটা অকণমানিকৈ এই নাকৰে পৰ্যন্তত উঠে, নহ'লে বাকী ইমান পিম্পলছ নুঠে বাৰু। আৰু সেইকাৰণে নুঠে যদিও মানে স্কিনটো বেয়া হওক বা নহওক কেয়াৰটো লৈ থাকিব লাগে। তো ভাবিলোঁ আজি চুলিত যেতিয়া লগাই ল'লোৱে, স্কিনখনো অকণমান কেয়াৰ লৈ চাই থাকিব। মই এইখিনি ৰেডি কৰি লওঁ, তাৰপিছত আকৌ দেখাই আছোঁ। এতিয়া আলু ৰসখিনি দেখিছে ন, এইখিনি ৰসখিনিতে মই অকণমান বেচনটো স্কিনৰ কাৰণেতো ভালেই আৰু এইখিনি এতিয়া ধুনীয়াকৈ লগাই ল'ম। তাৰপিছতে দিম অকণমান মই এল'ভেৰা জেলটো মোৰ ওচৰত থাকেই আৰু স্কিনত লগাই থাকোঁ যে, শেষেই হ'লগৈ লগাই সেইখিনি ধুনীয়াকৈ মিক্স কৰিম। অকণমান কফি পাউডাৰ দিম ইয়াতে আৰু এতিয়া এইটো কফি পাউডাৰটো দিম অকণমানি, কিন্তু গোটেইখিনি নালাগে, অকণমান দিছোঁ, ইমানকণ মোৰ স্কিনখনৰ কাৰণে হৈ যাব আৰু ইমানকণে। এতিয়া এইখিনি মই ধুনীয়াকৈ পূৰা মিক্স কৰি স্কিনত লগাই দিম। গৰম দিনত এইটো বহুত ভাল বস্তু, যিসকলে বাহিৰলৈ ওলাই যায় অকণমান ৰ'দৰ মানে যিটো ক'লা পৰে সেইটোৰ পৰা অকণমান হাত সাৰিব পাৰি। আৰু ৰেগুলাৰ এদিন ইউজ কৰিলে নহ'ব বাৰু, সপ্তাহত তুমি 2-3 দিন লগাবই লাগে। স্কিনখন মই কৈছোঁ নহয়, যিমানে কেয়াৰ লৈ থাকিব স্কিনত সিমানে ভাল হৈ থাকিব বহুত দিনলৈকে। এতিয়া এইখিনি মই ধুনীয়াকৈ স্কিনত লগাই দিম। দেখিছেনে মই স্কিনত পূৰা ধুনীয়াকৈ কমপ্লিট গোটেই স্কিনখনত লগাই দিলোঁ। আপোনাক এনেকৈ গোটেই স্কিনখন লগাই অলপ টাইম 2-3 মিনিটমান মাছাজ কৰি এনেকৈ ৰাখি থৈ দিব। যেতিয়া শুকাব লাহে লাহে অকণমান পানী লৈ মোহাৰি দিব। তেতিয়া ডেড চেলবোৰ থাকিলেও এই পৰিচ্ছন্নটো বেছি হয় থাকিলে তেতিয়া ধুনীয়াকৈ ওলাই যাব। এতিয়া মই এনেকৈ ৰাখি থৈ দিম আৰু যিমান দেৰিলৈকে শুকাই সিমান দেৰিতে মই ধুনীয়াকৈ ধুই দিম। এতিয়া থাকক 1 ঘণ্টা 2 ঘণ্টামান। আৰু এই বস্তু বেছি মই কৈছোঁ নহয়, কেমিকেল নথকা বস্তুবোৰ স্কিনত অলপ দেৰি বেছিকৈ থাকিলেও একো নাই। আৰু মই ইমান কেমিকেল বস্তুবোৰ বেছি কিনা নহয়, এইবোৰ বস্তুৱে বেছিকৈ ইউজ কৰোঁ। স্কিনত ইমান বেলেগ বস্তু মই নলগাওঁ, অকল এল'ভেৰা জেলৰ লগাওঁ, এইবোৰকে কৰি থাকোঁ। কিনা বস্তু এইবোৰ স্ক্ৰাব হ'লেও মানে লগাওঁ, ননা নহয়, কিন্তু মানে ঘৰতে বা চাউলৰ গুড়ি বা মাটিদাইলৰ এইবোৰ অ'টছ
তেনেকুৱাবোৰ মানে বেছি ইউজ কৰোঁ স্কিনত। সেয়া গতিকে আকৌ অলপ পিছত লগ পাইছোঁ, মই ভালকৈ লগাই নৰ'ব। সেয়া স্কিনটো অকণমান টান হৈছে, শুকাইছে আৰু অকণমান ভালকৈ শুকক। ভালকৈ শুকালে ধুনীয়াকৈ অকণমান ডাইৰেক্ট একেবাৰে পানী দি মোহাৰি নেপেলাব। অকণমান পানী লৈ পেলাই লাহে লাহে মোহাৰি আঁতৰাই দিব। ধুনীয়াকৈ চাফা হৈ যাব। কি বনাই আছা? জলকীয়া ফ্ৰাই, বেঙেনা ফ্ৰাই। আমাৰ ঘৰত মানে ফ্ৰাইটো থাকেই আৰু কমন থাকেই। বেচন ফ্ৰাই, বেঙেনা ফ্ৰাই, ফ্ৰাই বনালা দেখোন। আপোনালোকেও এনেকৈ নিজৰ কেয়াৰ ল'ব। আৰু আজি বাৰু ৰেচিপি ভিডিঅ' একো দিয়া নাই, আৰু কিমানহে কৈছোঁ নহয়, ৰেচিপিনো কিমান চাই থাকিব। তো ভাবিলোঁ সেইকাৰণে আজি এনেকুৱা কিছুমানকৈ দেখাই দিওঁ, আপোনালোকৰো কিবা হেল্প হ'ব বুলি ভাবিয়ে দিলোঁ। তেতিয়াহ'লে সিমান আৰু নিজৰ কেয়াৰ ল'ব। নিজৰ স্কিন হওক, চুলি হওক, এইবোৰ কেয়াৰ লৈ থাকিব লাগে আৰু যিমান পাৰে। আজিকালিতো পটকেনো বেয়া হয়, চুলি সৰাৰ প্ৰব্লেম, আজিকালি চুলিৰ প্ৰব্লেম, স্কিনৰ প্ৰব্লেম সকলোৰে থাকে। গতিকে যিমান পাৰে ঘৰতে এনেকৈ কেয়াৰ লৈ থাকিব আপোনালোকে। তো মই আহি গ'লোঁ ধুনীয়াকৈ মূৰ চুৰ ধুই আজৰি। এতিয়া ভাত খাম আৰু। আজি মই চেম্পুটো লগাই দিলোঁ। চেম্পুটো লগাব নালাগিছিল আচলতে, নলগালে মানে কি হয় চুলিটো অকণমান ভালো থাকে, কিন্তু মানে ইমান গৰম দিন যে বেছি অইলি নিচিনা লাগি থাকে, সেইকাৰণে মই চেম্পুটো লগাই দিলোঁ আৰু নোৱাৰিলোঁ মানে ইমান গৰমত নোৱাৰি থাকিব। বান্ধি থাকিলে বেছি মানে চুলিটো বেছি বেয়াহে হ'ব ভাল কৰিবলৈ গৈ পেলাই। তো চেম্পুটো মই লগাই দিলোঁ। উপায় নাই, ধুনীয়াকৈ মুখখনো ধুই ল'লোঁ। এতিয়া আজৰি, ভাত খামগৈ। এতিয়া ভাত হৈ গ'ল বনাই মেলি। মই ডিম কাৰী বনালোঁ, বৌয়ে ভাজি বনালে, তাৰপিছতে এজনে বেঙেনা আৰু বেচন ফ্ৰাই বনালে, দেখাইছিলোঁ নহয়। সেয়াই আৰু আজি ভাত। মাহঁত নাই, মাহঁত আহি পোৱাহি নাই বাৰু। আজি ভাত খোৱা অকণমান দেৰি হৈছে, 3টা বাজিব হ'ল। ভাত 3টা বাজিব হ'ল। 3টা বাজিব হ'ল। গতিকে ভাতটো খাই লওঁগৈ। গতিকে আজিলৈ আহিছোঁ, ইমানেই আছিলে মোৰ ভিডিঅ'টো। চাই থাকিব, মৰম দিব আপোনালোকে, ছাবস্ক্ৰাইব কৰিব, চেনেলটো লাইক কৰিব। আজিলৈ আহিছোঁ, আকৌ নতুন এটা ভিডিঅ' লৈ আকৌ মই আহিম। বাই বাই।